গুড মৰ্ণিং। এয়া মায়ে মানে উঠি গ'ল এতিয়া 9:30 বাজিছে দেই। অকলকৈ মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। আজি পূৰা শুই লৈছে, কালি পূৰা উৎপাত কৰিলে যে, দিনততো হোৱা নামেই নাই তাই। তাৰপিছত আকৌ দিনত উৎপাত কৰিম ন। আমাৰ এতিয়া উঠি গা ধুলে, এতিয়া জলপান বনাইছোঁ, জলপান খাব হয়নে হয়নে? শুই উঠি পতি কৰিছে, গা ধুইছে ধুনুকৈ। মই গা ধুই কাপোৰ পিন্ধিলোঁ। ইয়াত আমাৰ এটাই ভাল, ইয়াত ধুনীয়াকৈ আমাৰ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আমাৰ ৰুমত দি থৈ যায়হি, আমি তললৈ যাব নালাগে। এতিয়া 11:36 হৈছে, আমি হোটেলৰ পৰা ওলাইছোঁ আৰু এইফালে এতিয়া আমি কাহিলীপাৰা ফালে আহি আছোঁ, অলপ কাম আছে। আমি SB অফিচৰ MT ব্ৰাঞ্চলৈ আহিছোঁ। এতিয়া কওঁ কি কাৰণে আহিছোঁ। আমাৰ যিহেতু বাছৰ ব্যৱসায়ী আছে, মানে এনেকুৱা হয় চৰকাৰে বোলে প্ৰতিটো ক্ষেত্ৰত পইচা দিয়েই। আপোনাৰ ছিকিউৰিটি গাৰ্ডবোৰৰ কিবা লখিমপুৰত কিবা কাম আছিলে, আমাৰ বাছখন লৈ গৈছিলে, ৰিজাৰ্ভ কৰিছে, কিন্তু পইচা দিয়া নাই। আজি কমচে কম 2 সপ্তাহ হৈ গ'ল। আমাৰ হৈছে ইনকাম চ'ৰ্চৰ বাট হৈছে আমাৰ বাছকেইখন। আমাৰ যদি সেইটোৱেই মানুহে পইচা নিদিয়ে, তেওঁলোকে ৰিজাৰ্ভ কৰিছে কৰক, কিন্তু পইচা দিয়াটোতো কৰ্তব্য হয় ন। আৰু পইচাটো বিচাৰিলে মানে ইজনে সিজনৰ পৰা সিজনলৈ, ইজনে সিজনলৈ দি দিয়ে, সেইটো কথা নহয় নহয়। তেতিয়া এজনে ক'লে, কৈছে বোলে আপোনালোক গুৱাহাটীলৈ যাওক। এতিয়া আমি যিহেতু গুৱাহাটীলৈ আহিছিলোঁৱেই, সেইকাৰণে লগতে বোলো এইটো কামো কৰি যাওঁ। যিমানে যি নহওক, কিয় পইচাটো এৰিম, হয় নহয় কওকচোন। মানুহবোৰৰ মানে সঁচাকৈ দেই, কিছুমান মানুহ মানে এনেকুৱা আছে নহয়, চৰকাৰে দিয়াটো দিয়ে, তাৰপৰা মানে সৰকা মানুহ যে বহুত বেছি আছে। 2 নম্বৰী কাম কৰা পৃথিৱীত যে ইমান মানুহ আছে নহয়, বাপৰে। মুঠতে মানুহক ভালকৈ কাম কৰি খাবলৈ নিদিয়ে। দেন বাছকেইখন তাহাঁতৰ দেউতাকে দিয়া বাছ, যেতিয়া মন যায় তেতিয়াই নিব পাৰে। দেউতাক ছিটটোৰ পৰা উঠি যাবলৈ পায়হে দেউতাকৰ ছিটটো দখল কৰি, আৰু মানে গোটেই গাড়ীখনত অসংখ্য বস্তু চব বেগৰ পৰা উলিয়াই মেলিয়াই। কালি ধৰিত্ৰীয়ে চকলেট দিছিলে, চকলেটগাল ফিনিছ, কিন্তু টেমাটো লৈ থৈ দিছে। উপায় নাই আৰু, যি ভাল পায় আৰু তাকে থৈ দিছোঁ। এতিয়া সেইবোৰ দেউতাকৰ ফণি চনি পেলাই শেষ। দুজন আহি পোৱাহে নাই, এফালে আমি দুইজনী সিজি শেষ, ছোৱালী তিতি শেষ। সেইবোৰ দেখিছেনে, ইমান ঘামিছে অ' মচলতে। কি বিচাৰিছে মা? বাহিৰলৈ ওলাই যাওঁ, অকণমান বতাহ খাওঁ দেই। এতিয়া আমি আমাৰ কামবোৰ কৰি আহি গ'লোঁ, গণেশ মন্দিৰ পাইছোঁহি। আৰু একচুৱেলি ওপৰৰ মানুহবোৰ বেয়া নহয়, য'ত মানে মধ্যমীয়া মানুহবোৰ থাকে সেইবোৰহে বেয়া, অকল পইচা খাওঁকৈ থাকে যে। এতিয়া আমি গণেশগুৰিত ৰখিছোঁ, গণেশগুৰিত কি বজাৰ কৰোঁ, অকণমান কৰোঁ বুলি ভাবিছোঁ, চাওঁ। এতিয়াহে আহিছোঁ আমি মেইন বজাৰলৈ, মেইন বজাৰত বস্তু বিচাৰোঁ। ভোট জলকীয়া কেনেকৈ? জ্বলা হ'ব নাই? তেতেলী নাই? তেতেলী তেতেলী আজি বহুত দিনৰ মূৰত আহিছোঁ, ইমান ভাল লাগিছে নহয়। ইয়াৰ পাচলিবোৰ চাই ভাল লাগে। আৰু এইবোৰ মাছৰ বজাৰ হ'লে ধনিয়া ল'বা, ধনিয়া। আচ্ছা 20 টকা নালাগে, পালেং নালাগে ন? নালাগে, ধনিয়া লাগে, লৈ লোৱা নহ'লে। নালাগে, আপুনি ধনিয়া দি দিয়ক। এয়া লৈছোঁ শাক, পদিনা, কচু, মৰিচা, সৰিয়হ। স্কেনাৰ লুকুৱাই থৈ দিছে। পইচা মানুহে আজিকালি হাতত নাৰাখে, গম পাইছে? 200 টকা ন? বস্তু দিছি, কেছটো পইচাটো দিব টান পায়। অঁ, সেইটো কথা। একো নহয় দিয়ক, ছোৱালীয়ে ল'ব। এইবাৰ সোমাইছোঁ তামোল পাণ ল'বলৈ। অকণ কম। মৌচুমী ডাঙৰ আমলখি লৈছোঁ, আমলখি খাব লাগে যে, আমলখি লৈছোঁ। এইফালে কণ বিলাহী লৈছোঁ। বজাৰখিনি দেখিলে ভাল লাগে সঁচাকৈ সঁচাকৈ। তেজপুৰত নাই আকৌ এইবোৰ। এইবাৰ লাষ্টত ল'ম একেবাৰে মন পচন্দৰ বস্তু, ভোট জলকীয়া। ভোট জলকীয়া 50 টকা। জলকীয়া লৈছোঁ, এইটো আৰু তেতেলী দি দিব। এইফালে বজাৰ নকৰোঁকৈ ইমান বজাৰ কৰি দিয়া হ'ল। এই বজাৰখনলৈ আহিলে মুহি পেলায়। বজাৰ কৰি হৈ গ'ল, এতিয়া
ৰাওনা লং এটা সঁচা কথা ক'ব লাগিব গুৱাহাটী বজাৰবোৰে মানে ইমানেই মানুহক এট্ৰেকশ্যন কৰে নহয় আমি কিবা এটা কিনিবলৈ যাওঁ লগতে আমি কিমান কিনি আনিলোঁ ভাল লাগি যায় মানে বজাৰবোৰ দেখিলে গ্ৰীনেৰী হৈ থাকে যে চিটি ধাবা পালোহি এতিয়া ইয়াত লাঞ্চ কৰিম আৰিয়া উঠি গ'ল শহাপহুগালক কল এটা দিলোঁ খাই দিলে ইয়াতে ব'লা 10 নম্বৰটোত যোৱা আমি ইয়াতে বহিম এইফালে কঁঠাল লাগিছে ইমান ধুনীয়াকৈ এতিয়া ভাতটো খাই লওঁ খাই লৈ লাহেকৈ ওলাই যাম আৰু দাদা আহা বুলি আমাৰ কলিজাটোক মাম খুৱাই আছোঁ চবকে চিঞৰি আছে ভাইয়া দাদা হ'ল এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভাত চাত খালোঁ হয় নাই ভাত খালা নাই ভাত খালানে তুমি ভাত নাই খোৱা দেই একো নাই খোৱা তাই নিজৰ চেৰেলেক খালে আমি এতিয়া গৈ থাকোঁ ইয়াতো কিমান ডাঙৰ দেখিছেনে এতিয়া আমি লাহে লাহে ঘৰলৈ গৈ থাকোঁ আৰু মা আমি এতিয়া ঘৰলৈ যাম নাই তোমাৰ আৰিয়াৰ হয় খানাটো কিন্তু ধুনীয়া দেখিছেনে ইমান ধুনীয়া আৰু ইমান চাফাকৈ ৰাখে ন কাম কৰা মানুহ আছে পুৰা ধুনীয়াকৈ ৰাখে মানে সেইটো সঁচা কথা কিন্তু চাফ চিকুণতা থাকিবই লাগিব নহ'লে কোন আহিব কওক না ইমান ধুনীয়া ফুল আছে চোৱা আগফালে এদিন বেলেগ এদিন আহি পিনে মই উঠাম বাৰু ইমান মৰম লাগিছে বহিবা ইমান ধুনীয়া ধুনীয়া লাগিছে মা ইফালে বিচনী ট্ৰাই কৰিছে বৰ বিচনী মাৰিব ঈশ্বৰ বৰ বিচনী মাৰিব এচিত সোমাই থকা মানুহে বিচনী মাৰিব হা এই মুহাটোতে কিমান 2200 দিব কওক দিয়া দাম ভালকে কওক লৈ যাম এই দৰ্জাখন খুলি পিনে ভৰাই দিয়ক মাক মানে এনেকুৱা মুহা লাগে ওখ ওখ কেনে লৈ 1600 টকা তাকে চেণ্ডেল কিনি থৈছে গিলাচ কিনি থৈছে টুথব্ৰাছ কিনি থৈছে ঢেৰ গিফ্ট আৰু দেই ইয়াৰ ইমান ধুনীয়া চেয়াৰ এখন আনিছে দেখিছে বেতৰ এইটো মুহা 7টালৈ 15 মিনিট আগতে পালোহি জানেই নহয় ক'বলৈ গ'লে কাপোৰবোৰ উলিয়াব লাগিব বেগটোত তেনেকৈ থ'লেতো নহ'ব লেতেৰা কাপোৰগাল ন চাহ তাহ খাই এতিয়া 8টালৈ 5 মিনিট আছে আজি উধাই মুধাই অকল বজাৰকে কৰোঁ এটা কথা কিন্তু পাচলি বজাৰ কৰিবলৈ গ'লে চাবচোন মজা লাগে মানুহজনে প্ৰথমতে ক'লে কণ বিলাহী আৰু ভোট জলকীয়া কিনিলেই হ'ল তাৰপিছত তেওঁ আমাৰ লগত গ'ল ইটো দেখিছে সিটো দেখিছে তাৰপিছত কৈছে মাজে মাজে আমি গুৱাহাটীৰ পৰা বজাৰ কৰি আনিব লাগিব দেই ইমান সঁচাকৈ তেজপুৰত যে নাপায় তাত মানে মৌচুমীকেইটা ইমানেই ৰসাল আৰু আমাৰ ইয়াত মোপুৰা ৰস নাইকিয়া কি মাম খাবা ব'লা মাম খাওঁগৈ ব'লা মাম খাবা মাম খাব হা অঁ মা আৰু আৰিয়া মাম খাব ন আহিলোঁ এতিয়া 9:25 হৈছে ইমানেই ভাগৰ লাগিছে শুই থাকোঁ এইপিনে আমাৰ আৰিয়াকো তাইও ভাগৰ লাগিছে আইতাকক বাই বাই দি থৈ আহিলে আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু জাৰ্ণি কৰি ঠিক আছে তেন্তে আজিলৈ আহোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট